চেঙাৰ চেনিমাৰীত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া। শেষ ৰক্ষা নহল শতিকা পুৰণি গাঁওখনৰ জামে মছজিদটো। ৰাইজে এপদ এপদকৈ খুলিলে মছজিদ ঘৰৰ ৰাজপাপ। বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত চেনিমাৰী গাঁৱত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া। ৰাইজে গাঁঠিৰ থান ভাঙি শ্ৰমদান কৰিও ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া কবলৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে শতিকা পুৰণি গাঁওখনৰ জামে মছজিদটো। তৃতীয়বাৰৰ বাবে লুইতৰ বুকুত জাহ গ'ল ঐতিহাসিক চেনিমাৰী আঞ্চলিক জামে মছজিদটো। বুধবাৰে পুৱাৰ পৰা ৰাইজে এইদৰে চেনিমাৰী আঞ্চলিক জামে মছজিদটোৰ এপদ এপদকৈ খুলিছে আচবাব। 1921 চনতে স্থাপন হোৱা চেনিমাৰী আঞ্চলিক জামে মছজিদটো 1997 চনৰ দ্বিতীয়বাৰৰ বাবে স্থানান্তৰিত কৰা হৈছিল বৰ্তমান স্থানলৈ। আজি পুনৰ মছজিদটো গৰাখহনীয়াৰ কবলত পৰাত এইদৰে মছজিদটো ভাঙি অন্য স্থানলৈ স্থানান্তৰ কৰাৰ যোজনা চলাইছে ৰাইজে। মছজিদটো ভাঙিবলৈ লোৱাত চকু সেমেকি উঠিছে গাঁওবাসীৰ। মছজিদ ভঙা দৃশ্যই আৱেগিক আৰু মৰ্মাহত কৰি তুলিছে গাঁওবাসীক। লুইতৰ বুকুত এইদৰে এতিয়া এপদ এপদকৈ চাহ গৈছে ঐতিহাসিক চেনিমাৰী গাঁৱৰ ৰাজহুৱা সম্পত্তিবোৰ। ইতিমধ্যে লুইতৰ বুকুত চাহ গৈছে গাঁওখনৰ মুক্তাব, কবৰস্থান, ঈদগাহ, ৰাজহুৱা খেলপথাৰ। ইয়াৰ উপৰিও 2-3 বছৰ পূৰ্বে 1922 চনত স্থাপন হোৱা 105 নং চেনিমাৰী প্ৰাথমিক বিদ্যালয়খনো লুইতৰ বুকুত চাহ গৈছে। সাংসদ ৰকিবুল হুছেইন আৰু স্থানীয় বিধায়ক কাছাফুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৰাইজৰ। খহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ সাংসদ আৰু বিধায়কগৰাকীৰ বিৰুদ্ধে। চেনিমাৰী অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ৰাইজে আহ্বান জনাইছে। মুকালমৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি বহুত অসুবিধাত আছো আৰু আমি বৰ চিন্তিত, যাৰ বাবে আমি এতিয়া মছজিদখন ভাঙিবলৈ বাধ্য হৈছোঁ। 120-25 বছৰ পুৰণি মছজিদ এইখন এতিয়া নদীত ভাঙি যাই আছে। আমাৰ বিকল্প কোনো ৰাস্তা নাই, চৰকাৰেও আমাৰ কোনো সুবিধা দিয়া নাই আৰু উপায়বিহীন হৈ আমি ৰাইজৰ মানুহৰ মনত আঘাত পাই কি কৰিছোঁ, আজি আৰু ভাঙিবলৈ বাধ্য হ'লোঁ। আমাৰ কোনো খবৰে লোৱা নাই। আমি তেখেতক বহুতবাৰ যোগাযোগ কৰিছোঁ যদিও আমাৰ তেখেতৰ পৰা কোনো সঁহাৰি আমি পোৱা নাই। আৰু আমাৰ বিধায়ক মহোদয় আহিছিল, আমাৰ ইয়াতে দুবাৰমান আহিছিল, আহি চাই গৈছে, বিকল্প কিবা এটা কৰিব বুলি আশা দিছিল যদিও আজিলৈকে কোনো সুবিধা আমি পোৱা নাই। ভাঙি গ'ল আমাৰ পুৰণা বস্তি যিখিনিত আছিল গাঁওখন, তাৰ পৰা ভাঙি যায় স্থানান্তৰ কৰিলোঁ একবাৰ, এতিয়া তৃতীয়বাৰৰ কাৰণে ইয়াৰ পৰা আমি আকৌ লৈ যাবলৈ বাধ্য হৈছোঁ। কবৰস্থানটো আমাৰ নায়েই। কবৰস্থান বহুত দিন আগৰ পৰাই ভাঙি যায় আজি এসপ্তাহ হ'ল বিচ্ছিন্ন হৈ গৈছে গোটেইখিনি। এতিয়া আমাৰ ৰাজহুৱা খেলপথাৰ যিখিনি আছে তাৰ 2/3 ভাঙি গৈছে, অলপখিনি জেগাহে আছে। ৰাইজৰ সহযোগিতাত এইখিনি আমি স্থানান্তৰ কৰি আছো আৰু আমাৰ মাজতে অলপখিনি জেগা আছে যদিও আমাৰ এই জেগাখিনিত এতিয়া কিবা কিবিকে থৈ আছো আৰু পিছত দেখা যাব কি কৰা যায়। শতাব্দী পুৰণি প্ৰায় 120 বছৰ পাৰ হৈ গ'ল এই মছজিদটো। ইয়াৰ আগতেও দুবাৰ খহাবলগীয়া হৈছিলে। এতিয়া তৃতীয়বাৰ যিখিনি স্থানত আছিলে তৃতীয়বাৰ খুলিব লগা হৈছে। আমি গাঁওবাসী বা অঞ্চলবাসী ৰাইজ অতি মৰ্মাহত, আমি অতি আৱেগিক। আমি সেই আৱেগ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আমাৰ অন্তৰৰ যি আৱেগ, যি অনুভূতি, সেইটো প্ৰকাশ কৰা সম্ভৱ নহয়। আমি অতি মৰ্মাহত। কবৰস্থান আছিলে চেনিমাৰী আঞ্চলিক কবৰস্থান। এই কবৰস্থানত বহুত মুৰব্বী কবৰ আছিলে আৰু সেই পূৰ্বপুৰুষৰ যি কবৰৰ চিন সেইটো নোহোৱা হ'ল। তাৰ কাৰণে আমি অতি মৰ্মাহত। স্থায়ী জেগা নাই, তথাপিতো আমি ওচৰতে অলপ মাটি কিনি তাতে নিম বুলি ধাৰণা কৰিছোঁ, কিন্তু সেই মাটিখিনিও নিৰ্ধাৰণ হোৱা নাই। চৰকাৰ পক্ষৰ যি প্ৰতিনিধি, জনপ্ৰতিনিধি, তেখেতসকলক আমি টানি অনুৰোধ জনাইছোঁ যে অন্ততঃ যিখিনি ঠাই আছে চেনিমাৰীৰ, এই ঠাইখিনিও যদি স্থায়ী হয়, তথাপিতো আমি মছজিদ বা এটা কবৰস্থান স্থায়ীভাৱে কৰি লোৱাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম। কিন্তু আমি আশা কৰিও হতাশ হৈ থাকোঁ। তথাপিতো আশা এৰা নাই। আমি জনপ্ৰতিনিধি আৰু চৰকাৰ পক্ষক বিনম্ৰভাৱে, কাতৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আমাৰ দুৰ্দশাৰ পিনে চাই স্থায়ী প্ৰতিৰোধৰ এটা আঁচনি গ্ৰহণ কৰে।